দক্ষিণ কামৰূপৰ সোণতলীৰ ২ নং দক্ষিণ ৰাঙাপানীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে। বিবাহৰ মাত্ৰ ২ বছৰ পিছতে স্বামী আজিজুল হকে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পত্নী ৰৌচুলাৰা পাৰবিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী আজিজুল হকৰ বিৰুদ্ধে। যৌতুক আনি নিদিয়াৰ বাবে এবছৰীয়া সন্তান কোলাত থাকোঁতে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল স্বামীয়ে। উল্লেখ্য যে পত্নীক যৌতুকৰ বাবে বিভিন্ন সময়ত অত্যাচাৰ কৰাৰো গুৰুতৰ অভিযোগ আছে স্বামী আজিজুলৰ বিৰুদ্ধে। ইপিনে এই সমগ্ৰ ঘটনাৰ খবৰ লাভ কৰি সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্বামী আজিজুল হকক আটক কৰে বুলিও জানিব পৰা গৈছে। আনহাতে আৰক্ষীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা যায়। এতিয়া স্বামীৰ পাখণ্ডক ফাঁচীৰ দাবী স্থানীয় ৰাইজৰ প্ৰতিবাদ। এই ঘটনা হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব অনাগত সময়ত। মানে আমাৰ বদলাপথাৰ টিয়াপাৰা গাঁৱৰ ছোৱালী এজনী ২ নম্বৰ ৰাঙাপানীত আজিজুল হকৰ লগত বিয়া হৈছিল প্ৰায় ২ বছৰমান আগত। দুয়োজনে আমি শুনামতে তেওঁলোকে ভাল পাই বিয়া হৈছিল। বিয়াৰ পিছৰে পৰা ছোৱালীটোক যৌতুকৰ কাৰণে বিভিন্ন সময়ত অত্যাচাৰ কৰি অহা হৈছে। ছোৱালীটো কেইবাবাৰো মাক দেউতাকৰ ঘৰলৈ গুচি গৈছিল। ইতিমধ্যে যৌতুক হিচাপে ৫০,০০০ৰ অধিক টকা স্বামীৰ ঘৰৰ পৰা আনিছে ছোৱালীটোৱে। এইবেলি আকৌ যোৱা ৰাতি ১১টামান বজাত আমাৰ গাঁৱত খবৰ গৈছে বা তেওঁৰ শহুৰেকৰ ঘৰলৈ খবৰ গৈছে ছোৱালীটোৱে যে আত্মহত্যা কৰিছে ফাঁচি লৈ। এই ঘটনা সাপেক্ষে আমি টিয়াপাৰাৰ মানুহ আমি ঘটনাস্থলীত উপস্থিত হৈছিলোঁ। উপস্থিত হৈ ছোৱালীটোক কোনো ফাঁচী কাঠত ওলোমাই থকা আমি দেখা নাই। আমি মজিয়াৰ মাজত পৰি থকা পানী ঢালা অৱস্থাত দেখা পাইছোঁ। এইটো আমাৰ সন্দেহ যে সম্পূৰ্ণৰূপে আমি সন্দেহ কৰিছোঁ যে ছোৱালীটোক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। স্বামীৰ পৰিয়ালে হত্যা কৰি ফাঁচী কাঠত ওলোমাই এইটো এটা আত্মহত্যাৰ গাপ দিয়াৰ কাৰণে চেষ্টা কৰিছিল। গতিকে ঘটনা উপস্থিত আমাৰ সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাত উপস্থিত হৈছিল। তেখেতে লাশটো থানালৈ ৰাতিয়ে লৈ আহিছে আৰু ছোৱালীটোৰ হাজবেণ্ডক স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি IC ছাৰক এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বাকী যিখিনি ঘটনা লগত জড়িত ব্যক্তি বা যিসকলে জড়িত হৈ আছে উচিত তদন্ত কৰি ভুক্তভোগী পৰিয়ালক ন্যায় দিব বুলি আশা কৰিছোঁ। ছোৱালীটোৰ এটা সৰু বাচ্চাও আছে, ১.৫ বছৰীয়া বাচ্চা মুঠাই হ'ব। গতিকে এই যে এটা মৰ্মান্তিক ঘটনা এই অঞ্চলত এটা শোকৰ ছাঁ পৰিছে। গতিকে এই ঘটনাটোৰ উচিত তদন্ত সাপেক্ষে দোষীক আমি কাৰায়ত্ব কৰি কঠোৰতম শাস্তি দিয়াৰ বাবে আইন আদালতৰ ওচৰত আমি অনুৰোধ জনাইছোঁ আৰু যাতে কেছটো অতি সোনকালে মানে চূড়ান্তভাৱে কেছটো মানে আগুৱাই লৈ যায় তাৰ বাবে আমি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি অনুৰোধ জনাইছোঁ। যোৱা ৰাতি হঠাৎ মানে এটা ফোন পালোঁ যে মোৰ ভাতিজী ছোৱালী এটা ২ নম্বৰ ৰাঙাপানীত বিয়া দিছিলোঁ আজিজুল ৰহমানৰ লগত। যিয়ে নহওক এটা ফোন কল আহিলে যে ছোৱালীজনী ফাঁচি লৈ আমি তথাপিকে তাত উপস্থিত হৈ যি চালোঁ ফাঁচি কাঠত নাই, এনাই পৰি মানে চোতালত পৰি আছে। তাতে পানী টানি ঢালি মানে অলপ চিঞৰ বাখৰ কৰি আছে। যাই তাতে দেখা পালোঁ ফাঁচৰ কোনো চিন-চাবোৰ নাই। যিয়ে নহওক ইতিমধ্যে সোণতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হ'ল। তাতে হোৱাৰ পিছত তেওঁলোকে উদ্ধাৰ কৰি লৈ আহিলে আৰু এই ছোৱালীজনী বিয়া দিয়াৰ পিছৰে পৰা তেওঁলোকৰ বিয়াটো হৈছিলে লাভ মেৰিজত। তেতিয়াৰে পৰা শহুৰ শাহুৰীয়েকে বা ননদিনী এটা আছে বিৰাট মানে অত্যাচাৰ যন্ত্ৰণা মাজত ৰাখিছিলে। মাজে সময়ে যৌতুক বিচাৰিছিলে, মাজতে ৫০-৬০,০০০মান টকা দিয়াও হৈছে। ইতিমধ্যে যোৱা ৰাতিও ৬টামান বজাত ফোনত ছোৱালীজনী কথা পাতিছে এই যৌতুকৰ বিষয়ে। ঘৰৰ পৰা সেইবিলাক নিদিয়া হোৱাতে তেওঁলোকৰ মানে সেনেকুৱা অৰ্থ সম্পত্তি নথকাৰ কাৰণে দেউতাই দিয়াত অস্বীকাৰ কৰাতে মানে বোধহয় কণ্ডলটো আমাৰ সন্দেহ বাঢ়ি গৈছিলে। কিবা কাৰণবশতঃ মানে এক্সিডেণ্টলি হৈ গ'ল। তেওঁলোকে এই ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়াৰ কাৰণে অহৰহ চেষ্টা চলাইছিল। গতিকে লগে লগে পুলিচ প্ৰশাসন তাতে উপস্থিত হৈ ঘটনাটো উদ্ধাৰ কৰি লৈ আহিছে। আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাওঁ যাতে তেওঁলোকে উচিত তদন্ত কৰি
এই বিষয়টো আমাক ন্যায় দিয়ে আৰু দোষীক পুৰা শাস্তি দিয়ে। ইতিমধ্যে ছোৱালীজনীৰ 1.5 বছৰীয়া এটা কেঁচুৱাও আছে। যিয়ে নহওক এই বিষয়খিনিৰ ওপৰত লক্ষ্য ৰাখি আমি প্ৰশাসনক অনুৰোধ জনাওঁ যাতে তেওঁলোকে আমাক উচিত ন্যায় দিয়ে। কুন্তলীৰ পৰা সামিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।